জাষ্টিস বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টটো কেবিনেটত পুংখানুপুংখভাৱে আমি আলোচনা কৰিলোঁ। ইয়াত টোটেল ৬৭টা ৰিকমেণ্ডেশ্যন আছে, 67 ৰিকমেণ্ডেশ্যন। আৰু এই 67 ৰিকমেণ্ডেশ্যনৰ 57 ৰিকমেণ্ডেশ্যন আজি আমি ৰূপায়ণৰ বাবে অনুমোদন কৰিছোঁ। 2025 চনৰ 15 এপ্ৰিলৰ আগতে আমি ৰূপায়ণ কৰাৰ বাবে আজি কেবিনেটে এটা ৰোড মেপ এটা আমি প্ৰস্তুত কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ লগত কথা পাতি কি ধৰণে এই 57 ৰিকমেণ্ডেশ্যন আমি ইমপ্লিমেণ্ট কৰিম তাৰ বিষয়ে ঐক্যমতত অহাৰ বাবেও আমি সিদ্ধান্ত লৈছোঁ। কমিটিখন গঠন কৰিছে কেন্দ্ৰীয় চৰকাৰে, এইখনৰ মালিক কেন্দ্ৰীয় চৰকাৰ। এইখন কেন্দ্ৰীয় চৰকাৰে কা বিৰোধী আন্দোলনৰ সময়ত কেন্দ্ৰীয় চৰকাৰে ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ অধ্যক্ষতাত এখন উচ্চস্তৰীয় কমিটি গঠন কৰিছে, হাই লেভেল কমিটি। এইখন কমিটি গঠন কৰিছে কেন্দ্ৰীয় চৰকাৰে। এইখন কমিটি কেন্দ্ৰীয় চৰকাৰে কৈছে যে এখন উচ্চস্তৰীয় কমিটি, গতিকে কমিটিখন গঠন কৰিছেই কেন্দ্ৰীয় চৰকাৰে। গতিকে ইয়াত কিছুমান কাম আছে কেন্দ্ৰীয় চৰকাৰৰ এখতিয়াৰৰ ভিতৰত, কিছুমান ৰাজ্য চৰকাৰৰ এখতিয়াৰ। ৰাজ্য চৰকাৰে যিখিনি কৰিবলগীয়া কাম ৰাজ্য চৰকাৰে কৰিব লাগিব, কেন্দ্ৰীয় চৰকাৰৰ কামখিনি কেন্দ্ৰীয় চৰকাৰে কৰিব লাগিব। কিছুমান সংবিধান সংশোধনৰ বিষয় আছে, সেইবোৰ কেন্দ্ৰীয় চৰকাৰে কৰিব লাগিব। মুঠতে কমিটিখন গঠন কৰিছে কিন্তু কেন্দ্ৰীয় চৰকাৰে। আৰু প্ৰতিবেদনখন কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অনুৰোধ ক্ৰমে সেই সময়ৰ মুখ্যমন্ত্ৰী আৰু সমগ্ৰ কেবিনেটে আমাৰ উচ্চস্তৰীয় কমিটিৰ পৰাই প্ৰতিবেদনখন গ্ৰহণ কৰিছে। কালি কেবিনেটে, প্ৰথম কথা হ'ল কি, কালি অসম চৰকাৰৰ কেবিনেটে অসম চুক্তিৰ 6 নম্বৰ দফাৰ আধাৰত কেন্দ্ৰীয় চৰকাৰে গঠন কৰা ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ অধ্যক্ষতাত গঠিত উচ্চস্তৰীয় কমিটিৰ পৰামৰ্শ বুলি বিস্তৃতভাৱে আলোচনা কৰা বুলি প্ৰকাশ পাইছে। এক, আৰু তেখেতসকলে অসম চৰকাৰৰ কেবিনেটে কৈছে যে বিপ্লৱ শৰ্মাৰ কমিটিৰ অসম চৰকাৰৰ আওতাত পৰা 57টা পৰামৰ্শ তেখেতসকলে 2025 চনৰ 15 এপ্ৰিলৰ ভিতৰত কাৰ্যকৰী কৰিম বুলি কৈছে। এইটো আমি ৰাজহুৱাকৈ পোৱা আমাৰ কেবিনেটৰ বক্তব্য। গতিকে অসম চৰকাৰৰ কেবিনেটে কেন্দ্ৰীয় চৰকাৰে ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা উচ্চস্তৰীয় কমিটিৰ সকলো পৰামৰ্শৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা বুলি প্ৰকাশ পাইছে। এক, দুই, অসম চৰকাৰৰ কেবিনেটে এই বিপ্লৱ শৰ্মাৰ কমিটিৰ পৰামৰ্শৱলীৰ ভিতৰত অসম চৰকাৰৰ আওতাত পৰা 57টা পৰামৰ্শ 2025 চনৰ 15 এপ্ৰিলৰ ভিতৰত কাৰ্যকৰী কৰিম বুলি সিদ্ধান্ত লৈছে। এই সিদ্ধান্তটোক আমি ইতিবাচক বুলি গণ্য কৰিছোঁ। এই সিদ্ধান্তক আমি ইতিবাচক হিচাপে গ্ৰহণ কৰিছোঁ আৰু আমি ইয়াক ইতিবাচকভাৱে আমি ইতিবাচকভাৱে লৈছোঁ। এতিয়া অসম চৰকাৰৰ এই সিদ্ধান্তবোৰ ফলাফললৈ ৰূপান্তৰ হ'লে অসমৰ জনসাধাৰণ, আমি ছাত্ৰ সন্থাই আমি আশ্বস্ত হ'ব পাৰিম। এটি বিপ্লৱ শৰ্মাৰ অধ্যক্ষতাৰ যিখন উচ্চস্তৰীয় কমিটি, সেই কমিটিয়ে বিভিন্ন পৰামৰ্শ দিছে। অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব ৰক্ষা কৰিবলৈ, অসমৰ মাটিত খিলঞ্জীয়া মানুহৰ সৰ্বকালৰ কাৰণে নিৰ্ণায়ক অধিকাৰ নিশ্চিত কৰিব পৰাকৈ ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ অধ্যক্ষতাত গঠিত উচ্চস্তৰীয় কমিটিয়ে পৰামৰ্শ দিছে। তাত সকলো পৰামৰ্শ আছে। অসমৰ খিলঞ্জীয়া মানুহৰ ৰাজনৈতিক অধিকাৰ, ভাষা, সংস্কৃতি, ভূমি, সকলো অধিকাৰ সুৰক্ষিত কৰিব পৰাকৈ পৰামৰ্শ দিয়া হৈছে। গতিকে ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ অধ্যক্ষতাত গঠিত উচ্চস্তৰীয় কমিটিৰ সকলো পৰামৰ্শ আমি কাৰ্যকৰী হোৱাটো আমি বিচাৰিছোঁ।